তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে কুৱেশ্যন পেপাৰখন চোৱাৰ পিছত এটা কথা মনলৈ আহিল যে পাঠ্যক্ৰমৰ বাহিৰত আহিছে বুলি যিটো আমাৰ ওলাই আছে সেইটো আচলতে প্ৰকৃততে সত্য নহয় কথাটো। মই যিহেতু বহুত বছৰৰ পৰাই পঢ়াই আছোঁ, প্ৰায় 20 বছৰ ধৰি মই গণিত পঢ়াই আছোঁ, গতিকে এইবাৰো আমাৰ পাঠ্যক্ৰমৰ ভিতৰতে আহিছে। খালি এটা হেৰি হৈছে, কুৱেশ্যন পেটাৰ্ণটো সলনি হৈছে। আগতে যিটো আমাৰ কুৱেশ্যনত আমাৰ ইনক্লুড কৰা হয় জ্ঞানৰ প্ৰশ্ন, আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰশ্ন, তেনেকৈ এপ্লিকেশ্যনৰ প্ৰশ্ন, আগতে আমাৰ জ্ঞানৰ প্ৰশ্ন যিটো নলেজৰ প্ৰশ্ন বুলি কয় সেই ওপৰতে ভিত্তি কৰি বেছি দিয়া হৈছিলে। কিন্তু বৰ্তমান আমাৰ যিটো আমাৰ কম্পিটিটিভ এক্সামবোৰত যিহেতু ল'ৰা ছোৱালী আজিকালি অৱতীৰ্ণ হ'ব লাগে, তাত যিহেতু গণিত বিষয়টো কম্পালচৰি, গতিকে সেই হিচাপে প্ৰস্তুত হ'ব পৰাকৈ কুৱেশ্যন পেটাৰ্ণটো সলনি হৈছে। আৰু এতিয়া এইবাৰ কুৱেশ্যন পেপাৰখনত দেখা গৈছে যে আমাৰ যিটো আণ্ডাৰষ্টেণ্ডিং মানে বোধৰ যি প্ৰশ্ন আৰু এপ্লিকেশ্যনৰ যি প্ৰশ্ন, স্কিলৰ যি কৌশলৰ যি প্ৰশ্ন, সেই প্ৰশ্নৰ আচলতে বেছিকৈ দিয়া হৈছে। আৰু যিটো হট কুৱেশ্যন বুলি কয়, হাই অৰ্ডাৰ থিংকিঙৰ যিটো কুৱেশ্যন, সেই কুৱেশ্যনৰ মাত্ৰাটোহে বেছি হৈছে। ছাত্ৰ ছাত্ৰীসকল কিহৰ কাৰণে ইমান জটিলতা? ছাত্ৰ ছাত্ৰীৰ সৈতে জটিলতাত পৰা অৰ্থটো হৈছে ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ যিটো পৰিসৰ খুব কম। সঁচা কথা ক'ব গ'লে সেইটোৱে যে আমি নিজেও আমি শিক্ষক হিচাপে আচলতে ভুক্তভোগী যে আমি যিমান অপ্ৰাণ চেষ্টা কৰি ক্লাছত আমি মূল কথাখিনি গণিতৰ যিটো শিকনীয় কথা সেইখিনি কথা শিকিলেও আজিকালি কি হয় যে ল'ৰা ছোৱালীয়ে বহুত ক্ষেত্ৰত দেখা যায়, কিছুমান ল'ৰা ছোৱালীয়ে, সকলোৱে নহয়, কিছুমান ল'ৰা ছোৱালীয়ে সেই কথাবোৰ শুনিবলৈ, গণিতটো যিহেতু বুজিবলগীয়া বিষয়, গতিকে গণিতটো শুনিব লাগিব, বুজিব লাগিব, তাত আমি প্ৰয়োগ কৰিবলৈ শিকিব লাগিব। কিন্তু সেই যিখিনি অভাৱ, সেই অভাৱটোৰ কাৰণেহে আচলতে এই পৰিস্থিতিটো আচলতে সন্মুখীন হৈছে যে সাংঘাতিক ধৰণৰ কিন্তু এখন জটিল পেপাৰো নহয়, দুই এটা খালি অকণমান টান প্ৰশ্ন আহিছে, কিন্তু সি পাঠ্যক্ৰমৰ বাহিৰৰ নহয়। আৰু মই ভাবোঁ যে কুৱেশ্যন পেটাৰ্ণটো যদি এনেকৈ সলনি হয়, সি কিন্তু আমাৰ গণিত শিক্ষাৰ ক্ষেত্ৰত কিন্তু এটা আমাক ভাল দিশলৈহে আগবঢ়াই লৈ যাব। সেইটো আমি আপোনাৰ লগত একমত, যদিও কিন্তু আগতীয়াকৈ যিটো অনুশীলন বা আগতীয়াকৈ তেওঁলোকৰ আৰ্হিটো দেখুওৱাৰ কিছু অভাৱ হ'ল বুলি কয়, এই ক্ষেত্ৰত কিন্তু অভাৱ আমাৰ গোলাঘাট জিলাত কওঁ যে গোলাঘাট জিলাত আমাৰ যিটো আমাৰ দ্বিতীয় আমাৰ ইউনিট টেষ্ট হৈছিলে, দ্বিতীয় ইউনিট টেষ্টৰ আগে আগে আমাৰ এখন ৰিভিউ এখন কৰ্মশালাৰ নিচিনা পাতিছিলে কুৱেশ্যন পেপাৰৰ ওপৰত। আমাৰ চেণ্টাৰে পাতিছিলে, সেই চেণ্টাৰে আমাৰ হয়তো IAS অফিচৰ পৰা অৰ্ডাৰ আহিছিল, সেই হিচাপে আমাৰ গোলাঘাট জিলাৰ তৰফৰ পৰা আমাৰ গোলাঘাট জিলাত কিন্তু আমাৰ সেইটো কাম কৰিছিলে। আমাৰ ছেকেণ্ড ইউনিটৰ পৰাই আমাৰ কুৱেশ্যন পেটাৰ্ণটো এইটো হৈছে। যেতিয়া হৈছিলে আমি শুনো আমাৰ অক্টোবৰ নৱেম্বৰ মান পালেগৈ বুলি কয়, সেইটো সময় পালেগৈ, সেই সময়টো অকণমান পিছত হেৰি হৈছে যে কুৱেশ্যন পেটাৰ্ণটো যে এনেকুৱা ধৰণৰ হ'ব, সেইখিনি এটা মানে এটা দুমোজা এটা হ'ল যে প্ৰথম অৱস্থাত পৰীক্ষা নহয় বুলি কথা এটা ওলাই আছিলে, তাৰপিছত পৰীক্ষা হোৱাৰ পিছতে আকৌ কুৱেশ্যন পেটাৰ্ণ সলনি দিলে। আৰু আটাইতকৈ ডাঙৰ আচলতে আমাৰ অভাৱটো হৈছিলে সময়ৰ অভাৱ ঘটিছে। যে আগতে আমাৰ যিহেতু জানুৱাৰী মাহত আমাৰ ছেশ্যনবোৰ আৰম্ভ হয়, জানুৱাৰীৰ পৰা পিছৰ ডিচেম্বৰলৈকে আমি 12 মাহ পঢ়াবলৈ পাওঁ, আৰু পৰীক্ষাৰ প্ৰস্তুতি হিচাপে আমি আৰু 2 মাহ সময় পাওঁ। কিন্তু এইবাৰ কি হৈছে, আমাৰ এপ্ৰিলত আমাৰ ক্লাছ আৰম্ভ হৈছে, এপ্ৰিল মাহটো আধা আধি আমাৰ বন্ধতে যায়, তাৰপিছত আমাৰ মাত্ৰ আমি ডিচেম্বৰ মানলৈকে ভালকৈ পঢ়াবলৈ নাপাওঁ, তাৰপিছতে পৰীক্ষাবোৰ আহি গ'ল। আচলতে সেই সময়ৰ অভাৱৰ কাৰণেহে আমি ল'ৰা ছোৱালীক ভালকৈ আচলতে প্ৰস্তুত কৰিব পৰা নাই। যিহেতু বিতৰ্ক হৈছে, আপুনি সপক্ষে বা বিপক্ষে বুলি কাৰণে আপুনি স্পষ্টবাদীতে আপুনি কথাকেইটা কৈছে, বহুতৰ বিপৰীতে আপুনি কথাটো কৈছে, আকৌ সুধিছে আপোনাৰ মূল কেৰণটোতো কিবা এটা হ'ব লাগিব, এইটো আনন্দত বা চখত কোনো কৰা নাই, মূল কেৰণটো কি বুলি ভাবে? কেৰণটো অন্য নহয় যে এটা গতানুগতিকতাৰ পৰা আমি যিহেতু অকণমান ফালৰি কাটি আহিছোঁ, সেইটোৱেই হৈছে যে আমি সদায় এটা এজ ইউজুৱেল আমি পদ্ধতি এটাত পৰীক্ষা দি আহিছোঁ। আমি কি কৰোঁ, গণিতৰ কাৰণে ধৰক আমাৰ নিৰ্দিষ্ট যিটো পাঠ্যক্ৰমৰ ওপৰত আমাৰ কিতাপখন আছে, কিতাপখনৰ যিকেইটা অংক আছে আমি সেইকেইটা অংক আমি প্ৰস্তুত কৰোঁ। আনকি এইবাৰ আমি দেখা পাইছোঁ যে গণিতৰ পাঠ্যক্ৰমৰ ভিতৰতো আহিছেই, লগতে অনুশীলনীৰ আগত যিবোৰ উদাহৰণ কৰি দিয়া থাকে, বেছিভাগ প্ৰশ্ন তাৰ পৰা আহিছে। সেই তাৰ পৰা অহা প্ৰশ্নখিনিকো বহুতে মানে ভাবিছে যে সেইখিনি মধ্যমাৰ যিটো প্ৰশ্নৰ কথা কৈ আছে যে ক'ৰ পৰা আহিল, কি কথা, সেইটো কিতাপত দিয়া অংক, কিতাপত থকা অংক। তেনেকৈ বহুতকেইটা অংক কিন্তু কিতাপতে আছে যে অনুশীলনীত মানে অনুশীলনীৰ আগত যিখিনি আমাৰ উদাহৰণ কৰি থোৱা থাকে, সেই কৰি থোৱা অংক। গতিকে সেই কথাটো আৰু এটা হৈছে কি, আগতে য'ত 90 নম্বৰৰ পৰা আমাৰ ছাবজেক্টিভ কুৱেশ্যন আহিছিলে, এইবাৰ কিন্তু সেই 90 মানে সেই 90 মানে যিখন কিতাপ তাৰ পৰা আগতে 90 নম্বৰৰ আমাৰ ছাবজেক্টিভ প্ৰশ্ন আহিছিল, এইবাৰ তাৰ পৰা গোটেই কিতাপৰ পৰা মাত্ৰ 45 নম্বৰ আহিছে। গতিকে আগতে ধৰক যে এটা চেপ্টাৰৰ পৰা যিবোৰ দীঘল প্ৰশ্ন কেইবাটাকৈ আহে, কিন্তু এতিয়া ধৰক তোৰ এটাকৈ যে সোমাই গ'ল, গতিকে মানে চিনাকি প্ৰশ্ন চকুত যেন পৰাই নাই, কথাটো আচলতে তেনেকুৱা। আৰু এটা যে বহি যিসকলে চাব, বহুতে কৈছে যে অকণমান যদি দয়ালু দৃষ্টিৰে চাই, যিহেতু নতুন এই ক্ষেত্ৰত আপুনি অকণমান কিবা অনুৰোধ জনাব নেকি? দৃষ্টি মানে কি, এটা গাইডলাইন এটা থাকে, আৰু তাত আজিকালি বহিখিনি যিটো চোৱা হয়, আমি যিহেতু প্ৰত্যেক বছৰে বহি চাবলৈ যাওঁ, যথেষ্ট লিবাৰেলি বহি চোৱা। শিক্ষামন্ত্ৰীয়ে 15-20 বা এনেকুৱা নম্বৰ দিয়া কথা কৈছে, নম্বৰটো দিয়া মই সঁচা কথা ক'ব গ'লে মোৰ নিজৰ ফালৰ পৰা মই পক্ষপাতি নহয় এইটো কাৰণে যে ল'ৰা ছোৱালীয়ে মুখামুখি হ'ব শিকিব লাগে। আপোনাৰ মতে বৰ জটিলতা নাই মতে? জটিলতা মানে কি, অকণমান জটিলতা মানে কি, চিষ্টেমৰ ওপৰত যে মই ভাবোঁ যে কি কথাটো যে অকণমান আমাৰ খালি ল'ৰা ছোৱালীক পঢ়াবলৈ অকণ সময় দিব লাগে।
যে আমাৰ এই যে ছেশ্যনটো এপ্ৰিলৰ পৰা আৰম্ভ হৈছে হৈ পেলাইহে আচলতে পৰীক্ষাটো যিহেতু ফেব্ৰুৱাৰীতে শেষ হৈ যায় সেই সময়ৰ অভাৱলৈহে ঘটিছে গতিকে সময়টো যদি আমি প্ৰায় 10 মাহ বা 12 মাহ যদি আমি সম্পূৰ্ণ আগৰ নিচিনাকৈ ল'ৰা ছোৱালীক প্ৰস্তুত কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে এই যিটো আমাৰ কুৱেশ্যন পেটাৰ্ণ নতুন কৰিছে এইটোৱে কিন্তু ল'ৰা ছোৱালীক গণিত শিক্ষাৰ ক্ষেত্ৰত কিন্তু পজিটিভলি ভাল এটা দিশ কাৰণ আমি এতিয়া সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ আমি দেখা পাইছোঁ যে উচ্চ শিক্ষাৰ কাৰণে আমি যাবলৈ কোনো বাটেই মুকলি নাই এতিয়া যিকোনো উচ্চ শিক্ষালৈ যদি আমি ল'ৰা ছোৱালী যাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে গণিত বিষয় য'ত থাকিব তাত কিন্তু সৰ্বভাৰতীয় পৰ্যায়তে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আৰু তাৰ কাৰণে আমাৰ ইতিমধ্যে আমি যিমান বছৰ পাৰ কৰিছোঁ আগৰ যিটো আমাৰ পদ্ধতি আছিল কুৱেশ্যন পেটাৰ্ণ সেইটোৰ পৰা গৈ সেই পদ্ধতিটোত পৰীক্ষা দিবলৈ যোৱাৰ কাৰণে কি হয় ল'ৰা ছোৱালী বৰ জটিলতাৰ সন্মুখীন হয় কিন্তু এই কুৱেশ্যন পেটাৰ্ণবোৰ যেতিয়া এনেকুৱা পাই যাব তেতিয়া লগে লগে কি হ'ব যে তেওঁলোক মানসিকভাৱে প্ৰস্তুত হ'ব এনেকুৱাখন আৰু এতিয়া কি হৈছে যে এই যিটো পদ্ধতি সেইটো CBSEত বহুত দিনৰ পৰা চলি আহিছে চলি থকাৰ কাৰণে কি হয় তেওঁলোকে বহুত আমাৰ ল'ৰা ছোৱালীতকৈ মেধা কম হোৱাৰ পিছতো কিন্তু তেওঁলোক বহুত আগুৱাই গুচি যায় আমাৰ ল'ৰা ছোৱালীৰ মেধা থকাৰ পিছতো কিন্তু এই যে এনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণ কৰাৰ তেওঁলোকৰ অভ্যাস নাই কাৰণে গৈ পেলাই বস্তুবোৰৰ জটিলতাৰ সন্মুখীন হয় ফলত যিবোৰ সৰ্বভাৰতীয় পৰীক্ষা আছে সেই পৰীক্ষাবোৰত কিন্তু তেওঁলোক সদায় পিছ পৰি থাকে আৰু গণিত বিষয়টো প্ৰত্যেকটো পৰীক্ষাৰ কাৰণে প্ৰয়োজন গতিকে মই ভাবোঁ যে ই এটা নিশ্চয় ধনাত্মক দিশটো আমি চোৱাটো উচিত আৰু সেই কথাটো যদি অলপ কৰা হয় যে আমাক সময়টো যদি অলপ বেছি দিয়ে ল'ৰা ছোৱালীক প্ৰস্তুত কৰিব পৰাৰ কাৰণে তেতিয়াহ'লে আমাৰ নিশ্চয় এই এটা পজিটিভ দিশতে মই আগবাঢ়ি যাব বুলি ভাবোঁ মই আজি বহু বছৰৰ পৰাই গণিত বিষয়টো পঢ়াই আছোঁ ক্লাছ 10 কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন টাফ আহে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন নাহে এতিয়া 7.4 যিটো তাত লিখা আছে স্পষ্টকৈ লিখা আছে যে এইটো পৰীক্ষাৰ কাৰণে নহয় কিন্তু তাৰ পৰা প্ৰশ্ন আহিছে গতিকে ছাত্ৰ ছাত্ৰীটো সেইটো অধ্যয়ন কৰি নাযায় গতিকে সেইটো নাই পৰা সেইটো তেওঁলোকৰ সেৱা কৰ্তৃপক্ষৰ ভুল হৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়াটো বা কোনোবাই যিজনে প্ৰশ্ন বনাইছে তেওঁৰো এইটো সম্ভৱ কিবা কাৰণে ভুলবশতঃ হৈছে বা বেছি ষ্টেণ্ডাৰ্ড কৰিব গৈ পেলাই এইটো হৈছে কিন্তু প্ৰশ্ন কৰিব নোৱাৰা বুলি মই নকওঁ প্ৰশ্ন কৰিব নোৱাৰা প্ৰশ্ন আহিছে বুলি মই নকওঁ এইটোতো 100 পাব বহুত ছাত্ৰ ছাত্ৰী আছে এতিয়া মই পঢ়োৱা ছাত্ৰ ছাত্ৰীয়ে 46 নম্বৰ অংকটো কৰিছে কিন্তু বহুত ল'ৰা ছোৱালী নাই পৰা 46 নম্বৰ অংকটো মই ইয়াত পঢ়া ল'ৰা ছোৱালী যিমানখিনি সুধিছোঁ যে তেওঁলোকে কৰিছোঁ বুলি কৈছে কিন্তু 46 নম্বৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ হৈ গ'ল সেই প্ৰশ্নটো দেখাৰ লগে লগে বহুত ছাত্ৰ ছাত্ৰীয়ে খুব টান পালে তাত লাগি ধৰিলে অকণমান দেৰি আৰু লগাৰ লগে লগে নাৰ্ভাছ ফিল কৰাৰ কাৰণে বাকীবোৰ অংকটো হাৰ্ম হয় মোৰ দৃষ্টিভংগীৰে মই এইটো নকওঁ যে কৰিব নোৱাৰা অংক আহিছে কৰিব পৰা অংক আহিছে কিন্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে টাফ হৈছে হয় সেইটো গৰুৱে বহি খোৱা কথা সেইটো আচলতে দুৰ্ঘটনা এটা এবাৰ ঘটিছিলে প্ৰত্যেক বছৰে নঘটে কিন্তু নিকাকৈ কেইবাবছৰ পাতিছে একেবাৰে নপতা নহয় কিন্তু কিছুমান খেলি মেলি হৈ যায় এতিয়া এই বছৰ কেৱল গণিতৰ প্ৰশ্নতে হ'ল সেইটো তেওঁলোকে বেছি উন্নত কৰিব গৈ হৈছে আৰু যিহেতু ছাত্ৰ ছাত্ৰীক CBSE লেভেলত নিবৰ কাৰণে বিচাৰিছে গতিকে তেওঁলোকৰ দৃষ্টিভংগীৰে ভালেই আছিলে যে ছাত্ৰ ছাত্ৰী অকণ উন্নত হওক কিন্তু উন্নত হোৱাৰ আগতে তেওঁলোকে জনাব লাগিছিলে যে যিখিনি প্ৰশ্ন নাহে বুলি কিতাপত লিখা আছে সেইখিনিও প্ৰশ্ন আহিব বা এনেকুৱা ধৰণৰ টান প্ৰশ্ন আহিব পাৰে সেই তেনেকুৱা কোৱা হ'লে ছাত্ৰ ছাত্ৰী উপকৃত হ'লহেঁতেন আৰু এনেকুৱা আৰু কৰিব পাৰিলেহেঁতেন আৰু ডেফিনেটলি পৰিব কাৰণ তেওঁলোকে এতিয়া মানে চিলেবাছ বুলি বস্তুটোৰ ওপৰত নিৰ্ভৰ নকৰা হ'ব যিহেতু তেওঁলোকে এটা মনত ভয় খালে যে ইয়াৰ বাহিৰতো আহিব পাৰে এতিয়া গোটেইখিনি কিতাপ পঢ়িব বাৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে সেইটো ভালেই হ'ব বেছি অধ্যয়ন কৰিব বেছি জ্ঞান আহৰণ কৰিব ভাল হ'ব ছাত্ৰ ছাত্ৰীৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ চিলেবাছ অনুসৰি কিমানখিনি আয়ত্ত কৰিছে তাক জোখাটোৱেই পৰীক্ষাৰ উদ্দেশ্য আৰু সকলো পৰীক্ষাৰ্থীৰ বাবে প্ৰশ্ন কাকতখন হ'ব লাগে ছাত্ৰ ছাত্ৰীসকলক ভীতিগ্ৰস্ত কৰি তেওঁলোকক মানসিকভাৱে হাৰাশাস্তি কৰাটো কেতিয়াও আমাৰ কাম্য নহয় যিটো এইবাৰ এই গণিতৰ প্ৰশ্ন কাকতখনে ছাত্ৰ ছাত্ৰীক যি ধৰণে ভীতিগ্ৰস্ত কৰিলে শিক্ষামন্ত্ৰী মহোদয়ে নম্বৰ দিয়াৰ কথা কৈছে কিন্তু নম্বৰ দিলেও এই তেওঁলোকক যে ভীতিগ্ৰস্ত হ'ল তেওঁলোক যে চাপত থাকিল যাৰ বাবে তেওঁলোক ডিপ্ৰেশ্যনত বহুত ছাত্ৰ ছাত্ৰী ডিপ্ৰেছড হৈ গ'ল
যাৰ বাবে তেওঁলোকৰ পাছৰ পৰীক্ষাত ইয়াৰ প্ৰভাৱ পৰিব। সেই প্ৰভাৱক তেওঁলোকে কেতিয়াও নাইকিয়া কৰিব নোৱাৰে। কি বিচাৰে আপুনি? এনেধৰণৰ যাতে আগলৈ নহয়, এই ক্ষেত্ৰত বৰ্ডেই হওক বা শিক্ষা বিভাগৰ সকলোৱে সচেষ্ট হ'ব লাগিব। এনেকুৱা ভুল যাতে পুনৰবাৰ নহয়, আমি সেইটো আশা কৰোঁ। আমি এই ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট মানসিক চাপ পেলাইছে আৰু লগতে আমাৰ সেৱাই যিখন কেৰিকুলাম দিয়ে, যি নম্বৰ বিতৰণ যিমতে কয় সেইমতে হোৱা নাই আৰু সেই প্ৰশ্ন কাকতখন দি পেলাই পৰৱৰ্তী পৰীক্ষাত পৰীক্ষাৰ্থীসকল যথেষ্ট হীনমন্যতাত ভুগিব। সেইটো